নমস্কাৰ সকলোকে। আজি গহনা বনাওঁ আহক। যিসকলে ভাবি আছে যে গহনা বনাওঁ বুলি অথচ গহনা বনাব পৰা নাই, তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ চাব। আৰু ভিডিঅ'টোত মই আপোনালোকক জনাম যে গহনা বনোৱা সামগ্ৰীবিলাক ক'ত পায় আৰু কোনবোৰ সামগ্ৰীৰে আমি গহনা বনাব পাৰি। গোটেই A to Z আপোনালোকক মই দেখুৱাবলৈ বা ক'বলৈ যত্ন কৰিম। মই আজি যিহেতু আপোনাক কাপোৰৰ গহনা কেনেদৰে বনায় সেইটোহে দেখাম, গতিকে কাপোৰৰ গহনাৰ বাবে লাগিল এটুকুৰা মন পচন্দৰ কাপোৰ। আৰু মই সেই কাপোৰ টুকুৰা লৈছোঁ, গামোচাৰ ফুল অকণমান কাটি লৈছোঁ। গামোচা মানে আমাৰ অসমীয়া শিপিনীয়ে বোৱা গামোচা নহয়, এয়া বাহিৰৰ পৰা যিবিলাক গামোচা আহে, এনেই যে আমি এইটো দেখুৱাবহে পাৰোঁ, কিন্তু ব্যৱহাৰ উপযোগী নহয়। যিসকলে ব্যৱহাৰ কৰিছে বা ঘৰত আছে নিশ্চয়কৈ গম পাইছে। তেনেকুৱা গামোচাই লৈছোঁ। তাৰপিছত লাগিল ডাঠ এটুকুৰা কাগজ। ডাঠ কাগজ বুলি কওঁতে মনলৈ ধাৰণা আহিব কেনেকুৱা ডাঠ কাগজ হ'ব। মই ইয়াতে লৈছোঁ মই ক্ৰীমৰ পেকেট, আমি যে মুখত সানা ক্ৰীমবিলাক বা ঔষধটোৰ লগত যিটো পেকেট লাগি আহে সেইটো পেকেটৰ কথা কৈছোঁ। আৰু তেনেকুৱা ধৰণৰ ডাঠ কাগজ হ'লেই হ'ল। তাত আপুনি যি শ্বেপ মানে বনাব বিচাৰে, যেনেকুৱা শ্বেপৰ জোনবিৰি হওক বা অন্যান্য কিবা যিয়ে আপুনি বনাব বিচাৰে সেইটো কাটি ল'ব। কাটি লৈ তাতে আঠা লগাব। আঠা লগাই কাপোৰখনৰ ওপৰত লগাই দিলে আৰু ধুনীয়াকৈ মেৰাই ল'লে। তাৰপিছত এনেকৈ ছাইডবিলাকত লগাই দিব। আৰু ছাইডবিলাকত লগাওঁতে অলপ অলপ আঠা ল'ব আৰু খুব সুন্দৰকৈ টিপি টিপি পেলাই কৰিব, যাতে পূৰা লাগি ধৰে। যদি পিছত আৰু এৰাই যায় বা বনাই লওঁতে যদি একেবাৰতে আপুনি এনেকৈ নলয়, পিছত কিন্তু ঠিক কৰিব নোৱাৰি, দেখিবলৈ বেয়া হয়। সেইকাৰণে অলপ সাৱধানে কৰিব লাগে। আৰু বহুত বেছি ভিতৰত কাপোৰ সোমোৱাই দিলেও বেয়া। এই অকণমানহে ৰাখিব। মই ইয়াতে দেখাইছোঁৱে আপোনাক। এই ধৰণে ল'ব। তাৰ পিছতে লাগিল অন্যান্য এইবিলাক যিবিলাক আমি মণি বা ছাইডত লগোৱা হুক চুক আমি যিবিলাক সেইবিলাক লগাম আমি। কিন্তু সেইবিলাক বস্তু আপুনি এতিয়া ক'ত পাব? আৰু সেইবিলাক আপুনি পাব অনলাইন আমাৰ যিবিলাক শ্বপিং এপছ আছে তাতো আপুনি পাব। ধৰক মিছো হওক, এমাজন হওক, চবতে আপুনি যদি জুৱেলাৰী মেকিং কিটছ বুলি মাৰে তেতিয়াহ'লে তাত আহি যাব। আৰু টুলছ বুলি মাৰিলে টুলছবিলাক আহিব। মই ধৰক ইয়াত মণিটো কাটিবলৈ এটা সেই ব্যৱহাৰ কৰিছোঁ, সেইবিলাক পাব ধুনীয়াকৈ। আৰু ফেঞ্চি বজাৰৰ KB চন্সৰ ওচৰতো কেইখনমান এনেকুৱা জুৱেলাৰী বেকিঙৰ বস্তু পোৱা বহুতকেইখনেই আছে হ'লচেল দোকান, তাতো পাব। আৰু মালিগাঁও চাৰিআলিটো, মালিগাঁৱৰ যিখন থানা আছে আৰু থানাৰ ওচৰতে আছে এখন দোকান, তাতো আপোনালোকে পাব। তাৰ পৰা ল'ব পাৰে। আৰু তেনেকৈ ল'লে কি সুবিধা হয়, আপোনাৰ এপদ দুপদ বস্তু আনিব পাৰি আৰু নিজৰ মন পচন্দৰ গহনাটো ঘৰতে বনাই ল'ব পাৰি। আৰু যিসকলে ভাল পায় তেওঁলোকে বনাই ল'ব। আৰু মোৰ এয়া আজিৰ গহনাটো বনাই ৰেডি হৈ গ'ল। এয়া মই দেখুৱাইছোঁ, এইটো ডিঙিৰ আৰু গোটেই কাণৰ আৰু ডিঙিৰ মিলাই পেলাই এয়া লাষ্টত ফটো এখন দিছোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।